মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা ২৪ ঘণ্টাৰ ভিতৰত মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা নিৰুদ্দেশ তথা অপহৰণ হোৱা ৪গৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষীয়ে লগতে ২ অপহৰণকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত অপহৰণকাৰী দুজন হৈছে হোজাইৰ ইদ্ৰিছ আলী আৰু আনজন অভিযুক্ত নাবালক উল্লেখ্য যে হাটগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আমচিং জোৰাবাটৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰী বুধবাৰে নিশা ইদ্ৰিছ আলী নামৰ যুৱকজনে প্ৰলোভন দি অপহৰণ কৰি লৈ যায় পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত হাটগাঁও আৰক্ষীয়ে ডিমাপুৰত অভিযান চলাই অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আনহাতে মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা সন্ধানহীন হোৱা ৮ম শ্ৰেণীৰ ছাত্ৰজনক নুনমাটি আৰক্ষীয়ে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় পঢ়া শুনা ইচ্ছা নথকাৰ বাবে ঘৰৰ পৰা পলাই যোৱা বুলি আৰক্ষীৰ আগত উল্লেখ কৰে ছাত্ৰজনে ইপিনে বুধবাৰে বজালিৰ পৰা সন্ধানহীন হোৱা এগৰাকী কিশোৰীক নুনমাটি আৰক্ষীয়ে নুনমাটিৰ মঠঘৰীয়াৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে অপহৰণ কাণ্ডত জড়িত এজন কিশোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বজালি আৰক্ষীক গতাই দিয়ে আনহাতে পানীখাইটিৰ পৰা বুধবাৰে সন্ধানহীন হোৱা কিশোৰীক নগাঁৱৰ পৰা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী পৰিয়ালৰ লগত হোৱা সংঘাতৰ বাবে ঘৰৰ পৰা পলাই যোৱা বুলি আৰক্ষীৰ আগত উল্লেখ কৰে প্ৰথমটো হ'ল যোৱা ২৬ তাৰিখে গ্লেচিয়াৰ স্কুলত পঢ়া ক্লাছ 8ৰ ল'ৰা এজন সন্ধানহীন হৈছিলে ল'ৰাটোৰ ঘৰ দলবাৰী হাটগাঁও স্কুলত আহিছিলে একৰ্ডিং টু দ্য পেৰেণ্টছ স্কুলত আহিছিলে ল'ৰাটো স্কুলত আহি পেলাই ঘৰত ৰিটাৰ্ণ নহয় আৰু যিহেতু স্কুলটো পাথৰপুৰত আছিলে হাটগাঁৱত নুনমাটি থানা অন্তৰ্গত নুনমাটি থানা আৰু হাটগাঁও থানা দুটোভাৱে চাৰ্চ কৰিলে চাৰ্চ কৰি পেলাই প্ৰথমতে আমি প্ৰিলিমিনাৰী আমি গম পালোঁ যে ল'ৰাটো নিজে গৈছে তেনেকুৱা মিডিয়াত যিটো ওলাইছিলে যে কোনোবা কিডনেপ কৰিছে নেকি এইটো কিডনেপ হোৱা নাছিলে আমি চাৰ্চ কৰিলোঁ আমি চাৰিওফালে গুৱাহাটীত আমি চাৰ্চ কৰিলোঁ যোৱাকালি আমি গম পালোঁ যে মালিগাঁও ৰেলৱে ষ্টেচনত কোনোবাই দেখা পালে লগে লগে আমাৰ টীম গৈ পেলাই তাতে ৰেলৱে ষ্টেচনৰ পৰা ল'ৰাটোক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ তাৰপিছত তদন্তত আমি গম পালোঁ যে ল'ৰাটো শনিবাৰে স্কুলৰ পৰা ডাইৰেক্ট ওলাই গৈছিলে ওলাই গৈ পেলাই ফেঞ্চি বজাৰ ৭ নম্বৰ গেটত কিতাপটো বিক্ৰী কৰিলে তাৰপিছত বিক্ৰী কৰি পেলাই তাৰ মন আছিলে যে বৰপেটাত আইতাক আছে আইতাকৰ ঘৰত যাম বুলি ঘৰত যাব মন নাছিলে কিবা কাৰণত ঘৰত যাব মন নাছিলে আইতাকৰ ঘৰত যাম বুলি ভাবিছিলে তাৰপিছত মালিগাঁও ৰেলৱে ষ্টেচনত গ'ল মালিগাঁও ৰেলৱে ষ্টেচনতে যিহেতু হাতত টকা পইচা কম আছিলে ২০ টকা মানে আছিলে তো তাতে টাইম এটাত গৈ পেলাই ক'লে যে মই অলপমান কাম কৰিম বুলি কিন্তু নিজৰ ঠিকনা দিয়া নাছিলে তাতে ৪-৫ দিন তাতে থাকি পেলাই কাম কৰিলে খুব সম্ভৱ পঢ়া শুনা কৰিব মন নাই পঢ়া শুনা কৰিব মন নাছিলে আৰু তাতে চাগে ফ্ৰেণ্ড চাৰ্কেল পচন্দৰ ফ্ৰেণ্ড চাৰ্কেল নাই তেনেকুৱা হ'ব পাৰে আৰু যোৱাকালি যেতিয়া আমি সোধ-পোছ কৰিছিলোঁ দলবাৰীত ঘূৰি যোৱাৰ কোনো ধৰণৰ তেওঁ পক্ষে নাছিলে বৰপেটাতে যাম বুলি কৈ আছিলে তো আজি অলপমান মনটো সলালে তো আমি কাউন্সিলিং কৰাই আছোঁ CWCত প্ৰডিউচ কৰা হৈছে তাত যিখিনি নিয়ম আমি কৰি আছোঁ বাচ্ছাটো ঠিকে আছে এতিয়া বাচ্ছাটো গাৰ্জেনৰ তাতে যাব এই 2 ঘণ্টামান আগতে বজালি থানাৰ পৰা নুনমাটি থানাত যোগাযোগ কৰিলে যে তাতে নিৰুদ্দেশ হোৱা মাইনাৰ ছোৱালী এজনী নুনমাটি থানা অন্তৰ্গত মঠঘৰীয়াত আছে সেই সূত্ৰে আমাৰ নুনমাটি থানাৰ টীম এটা গ'ল তাতে গৈ পেলাই ছোৱালীক ৰিকভাৰ কৰিলে লগতে যাৰ লগত আহিছিলে ল'ৰাটোকো ৰিকভাৰ কৰিলে ল'ৰাটোকো এৰেষ্ট কৰা বজালি থানাৰ মানুহক আমি গোটাই দিম সেইটো সফলতা আমাৰ ক্ষিপ্ৰতাৰে কামবোৰ কৰা হৈছে এটা হৈছে যোৱাকালি ৰাতি পানীখাইটি এটা মাইনৰ ছোৱালী এজনী নিৰুদ্দেশ হৈছিলে লগে লগে আমি খবৰ লৈ পেলাই নগাঁৱৰ পৰা ৰিকভাৰ কৰা হৈছে টোটেল 4জন 24 ঘণ্টাত আমি
4জন মানে মাইনাৰ নিৰুদ্দেশ হোৱা মাইনাৰ আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ যোৱাকালি মাইনৰ ছোৱালী এজনী নিৰুদ্দেশ হৈছিলে আৰু কোনোবা এজন অচিনাক্ত ব্যক্তিৰ লগত মানে গুচি গৈছিল তাৰপিছত তদন্তত আমি গম পালোঁ যে ইতিচালী নামৰ ল'ৰা এটাই ছোৱালীজনীক লৈ গৈছে হাটগাঁও থানা অচি টিম এটা পঠালে ডিমাপুৰলৈ আৰু ডিমাপুৰত আমি ল'ৰা ছোৱালী দুটাকে তাতে ৰিকভাৰ কৰিম আৰু অতি ক্ষিপ্ৰতাৰে 12 ঘণ্টাৰ ভিতৰতে আমি ছোৱালীজনী ৰিকভাৰ কৰিব সক্ষম হ'ম আৰু এজ পাৰ লৈ এতিয়া আমি এইটো তদন্ত কৰিম এইটো হয় এতিয়া মাইনৰ ছোৱালী হয় সৰু ছোৱালী ক্লাছ 9ত পঢ়ে আৰু ল'ৰাটো তাতে কোনোবা এটা হোটেলত পাৰ্কিঙত কাম কৰে তেনেকুৱা এটা মিথ্যাচাৰ হ'ব পাৰে আৰু যিহেতু মাইনৰ ছোৱালী হয় আৰু গাৰ্জেনৰ নোকোৱাকৈ গুচি গৈছিলে আৰু ল'ৰাটোক চিনি নাপায় গাৰ্জেনে সেইটো এটা চিন্তনীয় বিষয় আছিলে ছোৱালীজনীকো পালোঁ ল'ৰাটোকো অনা হ'ল কেছ ৰেজিষ্টাৰ কৰা হৈছে ডিমাপুৰৰ পৰা লৈ অনা হৈছে আৰু হাটগাঁও থানাৰ ষ্টাফে মানে ক্ষিপ্ৰতাৰে কামটো মানে ৰিকভাৰ কৰিবলৈ সক্ষম হৈছে ল'ৰাটোক এৰেষ্ট কৰা হৈছে ল'ৰাটো নাই ইতিচালী তেওঁ অৰিজিনেলি হজাইৰ হয় ইয়াতে হোটেল এটাত কাম কৰি আছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24